নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল এগ পৰঠা। মই এই এগ পৰঠাকেইটা বনাই দেখাই দিম। কিমান ধুনীয়া হৈছে পৰঠাকেইটা, খুব ধুনীয়া হৈছে। মই এটা পৰঠা কাটি দেখাই দিওঁ। ভিতৰত চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। এগ পৰঠা বনাবৰ কাৰণে মই ইয়াতে 250 গ্ৰাম আটা ল'লোঁ। আৰু আটা নহ'লে আপোনালোকে ময়দাও ল'ব পাৰে। মই ইয়াতে ঘৰতে আটা আছিল কাৰণে আজি আটাই ল'লোঁ। আৰু এইফালে লৈ ল'লোঁ 1 চামুচ সোৱাদ অনুসৰি নিমখ দি দিলোঁ। আৰু ইয়াতে দি আছোঁ 2 চামুচ সৰিয়হৰ তেল, নহ'লে ৰিফাইনো দিব পাৰে আপোনালোকে। মই এইখিনি ভালদৰে একলগত তেল আৰু আটা একলগত মিক্স কৰি দিম। গোটেইখিনি ভালদৰে মিক্স কৰি দিলোঁ। আৰু এতিয়া মই দি আছোঁ ইয়াতে কুহুমীয়া গৰম পানী অলপ অলপকৈ দিম আৰু ডোটো বনাই ল'ম। ডোটো বনোৱা হৈ গ'ল খুব ধুনীয়াকৈ। আৰু মই এতিয়া এইখিনি ঢাকি ৰাখিম। এইফালে মই 4টা লোকেল মুৰ্গীৰ কণী ভাঙি ল'লোঁ। আৰু এইফালে ল'লোঁ 3টা পিঁয়াজ কাটি ল'লোঁ মিডিয়াম চাইজ, আৰু ধনিয়া পাত কাটি ল'লোঁ, আৰু 4-5টা কেঁচা জলকীয়া ল'লোঁ এনেদৰে কাটি। এতিয়া মই প্ৰথমতে কণীটো অলপ নিমখ দি দিলোঁ আৰু কণীটো অলপ ফেটি ল'ম। কণীটো ভালদৰে ফেটি ল'ম। খুব ধুনীয়াকৈ ফেটি ল'ম। অমলেটটো খুব ধুনীয়া হয়। কণীটো ফেটা হৈ গ'ল, খুব ধুনীয়াকৈ ফেটি ল'লোঁ। আৰু এতিয়া মই এইখিনি পিঁয়াজ কেঁচা জলকীয়া একলগত ভালদৰে অলপ হাতেৰে অলপ মোহাৰি ল'ম। ইয়াতে মই 1/2 চামুচ নিমখ দি দিলোঁ। আৰু ইয়াতে দি আছোঁ অলপ জিৰা গুড়ি দি দিলোঁ, আৰু অলপ হালধি গুড়ি, অলপ জলকীয়া গুড়ি। এতিয়া গোটেইখিনি একলগত হাতেৰে এনেদৰে মিক্স কৰি পিঁয়াজটো অলপ চফ্ট কৰি ল'ম। এনেদৰে হাতেৰে হেৰি কৰিলে ভালদৰে অলপ মোহাৰি ল'ম এনেদৰে। তো অমলেটটো খুব ধুনীয়া হয়। এইখিনি মোহৰা হৈ গ'ল। এতিয়া মই গোটেইখিনি কণীত দি আছোঁ। এইখিনি এইখিনি কণীৰ লগত অলপ মিক্স কৰি দিলোঁ। নিশ্চয় দেখা পাইছে মই কেনেদৰে বনাই আছোঁ। চব কিমান ধুনীয়া হৈছে। এইফালে মই গেছত এটা টাৱা বহাইছোঁ আৰু টাৱাত দি আছোঁ সৰিয়হৰ তেল। তেল গৰম হৈ গ'ল। এতিয়া মই দি দিম অলপ অলপ কণী দি আছোঁ, কণী ফেটা। এতিয়া মই 1 চামুচ আৰু 1/2 চামুচ ফেটি থোৱা কণী দি দিলোঁ। এতিয়া মই অমলেটটো ওলোটাই দিম। এইটো অমলেটটো হৈ গ'ল। এতিয়া এইটো নমাই দিম। প্লেটত নমাই দিলোঁ। এতিয়া মই আকৌ এবাৰ তেল দি আছোঁ। এতিয়া আকৌ 1 চামুচ আৰু 1/2 চামুচ কণী দি আছোঁ। এইটো অমলেটটো ওলোটাই দিম। এইটো অমলেটটো হৈ গ'ল। এতিয়া এইটো নমাই দিম। এইটো প্লেটত নমাই দিলোঁ। ঠিক তেনেদৰে মই আৰু বাকীকেইটা অমলেট বনাই লওঁ। অমলেটকেইটা বনোৱা হৈ গ'ল। এনেদৰে পৰঠাটো বনাই ল'লোঁ। আৰু পৰঠাটো মোটাও নহয় পাতলো নহয়, একদম পৰঠাৰ চাইজতে বনাইছোঁ খুব ধুনীয়াকৈ। মই এটা পৰঠা এটা প্লেটত ল'লোঁ আৰু এটা অমলেটো ল'লোঁ। ইয়াতে এনেদৰে
এইটো শেপ দি দিম এটা অলপ পানী লগাই ললো এটাৰ অলপ পানী লগাই ললো যাতে ভালদৰে আঠা লাগে হৈ গ'ল এটা পৰটা শেপ দিয়া এইটো প্লেটত ৰাখি দিলো এখন মই আৰু এটা ললো পৰটা আৰু এতিয়া মই আৰু এটা অমলেট ললো অমলেট লৈ এনেদৰে ৰুটিটো চাৰিওফালে এনেদৰে অলপ পানী লগাই ললো তে শেপ দিয়াত সুবিধা হয় ঠিক তেনেদৰে মই বাকিকেইটা বনাই লম এতিয়া মই পৰটাটো হাতেৰে এনেদৰে অলপ চেপি চেপি অলপ দীঘল কৰি দিলো এতিয়া আৰু বেলনা নালাগে আৰু পাৰিলে আপোনালোকে বেলনা দি অলপ ডাঙৰ কৰি ল'ব পাৰে মই হাতেৰে ডাঙৰ কৰি দিলো ইফালে এতিয়া মই তাৱাটোত দি দিলো এটা সাইড এনেদৰে অলপ উলটাই দিলো আৰু এটা দি দিছো সৰিয়হৰ তেল এতিয়া মই আকৌ উলটাই দিম তাক এই পৰটাটো ভজা হৈ গ'ল আৰু হেৰি হৈছে অলপ ফুলিছে আগতকৈ এতিয়া মই এইটো নমাই দিম সব কালাৰটো খুব ধুনীয়া হৈছে মই প্লেটত নমাই দিলো ঠিক তেনেদৰে মই আৰু এটা পৰটা দি দিলো এইটো এনেদৰে উলট পালট কৰি দিলো অলপ এতিয়া মই আৰু অলপ তেল দি আছো এতিয়া পাৰিলে আপোনালোকে ঘিও দিব পাৰে ঘি দিলেও ভাল হয় এইটো পৰটাও ভজা হৈ গ'ল খুব ধুনীয়া হৈছে পৰটাকেইটা ঠাণ্ডা ঠাণ্ডা দিন এনেকুৱা টাইপৰ পৰটা খালে ভালেই লাগে এইটো নমাই দিলো ঠিক তেনেদৰে মই বাকিকেইটাও এনেদৰে ভাজি ল'ম গুটিকেইটা পৰটা বনোৱা হৈ গ'ল চব কিমান ধুনীয়া হৈছে পৰটাকেইটা এক পৰটা নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ লৈ আহিম থ্যাংক ইউ